নমস্কাৰ। আজি আমাৰ ঘৰত গণেশ চতুৰ্থী উপলক্ষে পূজা এভাগ চলি আছে, কাৰণ বেছিভাগতো বাহিৰতে ঘূৰি ফুৰোঁ। স্পেচিয়েল কিছুমান ডেটত মই বাহিৰত নাযাওঁ, সেই ডেটত মই নিজৰ ঘৰত থাকোঁ। যেনেকুৱা গণেশ চতুৰ্থী, সৰস্বতী পূজা, লক্ষ্মী পূজা, একেটা পূজাৰ সময়ত মই বিশেষকৈ বাহিৰত নাযাওঁ, নিজৰ ঘৰতে এপাক যেনেকৈ পাৰোঁ এজন পুৰোহিত নিমন্ত্ৰণ কৰি আনি নিজৰ ভাগৰ ঘৰতে পূজা এভাগ কৰিবলৈ মই চেষ্টা কৰোঁ। যিভাৱে নহওক, যেনেকৈ নহওক, কাৰণ বহুত ভাল পাওঁ। গমে পায় ভগৱান বোলা বস্তু সকলোৰে প্ৰিয় হয়, স্পেচিয়েল গণেশ সকলোৰে প্ৰিয় হয়। এজন মোৰ ল'ৰাই খুব ভগৱান ভক্ত, খুব বিশ্বাস কৰে, ভগৱানৰ প্ৰতি খুব আধ্যাত্মিকতা আছে। হনুমান চলিচা কৰে, গণেশ আৰতি কৰে, আপোনাৰ শিৱ বন্দনা কৰে, গোটেই ভগৱানৰ কিবা কৰি আছে। দেও আপোনাৰ নামটো কওঁ এবাৰ ধুনীয়াকৈ। কৈঠালগুচিৰে আমাৰ মহাশয় দিগন্ত কুমাৰ দেৱ শৰ্মা আমাৰ ঘৰত আহিয়ে থাকে, পূজা পাতি কৰিলে, খুব ভাল মানুহ। গতিকে সকলোৰে মোৰ তৰফৰ পৰা গণেশ চতুৰ্থীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এবাৰ সকলোৰে ভাল হওক তাৰে কামনাৰে আকৌ এবাৰ গণেশ চতুৰ্থীৰ শুভেচ্ছা সকলোলৈ মই জ্ঞাপন কৰিলোঁ। সকলোৰে ভাল হওক, জয় জয় মহিমা হওক। ধন্যবাদ। আগলৈ এনেকৈ মই ভিডিঅ' দি থাকিম আপোনালৈ। বাবা, আজি যে আমাৰ ঘৰত গণেশ পূজা, তোমাৰ ভাল লাগিছে নে বেয়া লাগিছে? ভাল লাগিছে। ভাল লাগিছে। তুমি এটা কিবা কৈ দিয়া এটা। গণেশ পূজাটোৱে আমাৰ হয় না? আমি গণেশ পূজা কৰোঁ, সেই পূজা কৰোঁ, হয় না? আচ্ছা, কিবা এটা কোৱা। তুমি যে মন্ত্ৰ যে কিবা কিবি কৈ থাকা, কিবা এটা কোৱা। ৰামৰ মন্ত্ৰ কওঁ, কিবা এটা কোৱা। কোৱা, মনগতটো কোৱাচোন। হনুমানত্ব কোৱা। जय हनुमान ज्ञान गुण सागर, जय कपीस तिहु लोक उजागर, रामदूत अतुलित बलधामा, अंजनी पुत्र नामा, महावीर विक्रम भद्रंगी, कुमति निवार सुमति के संगी, कंचन बरण विराज बेस, कानन कुंडल कुंसित केसा, हाथ वज्र। বাবা এনেকৈ গাই থাকিবা দেই, সদায় এনেকৈ তুমি আধ্যাত্মিকতাৰ মাজত থাকিবা হা। মই সদায় ভাল পাওঁ ন। আৰু আমাৰ আজি গণেশ পূজা হয় না, ঠিক আছে হয় না? বঢ়িয়া, আমি বৰণ কৰিলোঁ। তুমি কি কৰিলা? বৰণ কৰিলা হয় না? বঢ়িয়া, দিয়া হ'ব দিয়া।